Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 142 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বা এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু এই কিতাপখনৰ আজি আমি চেপ্টাৰ নম্বৰ 26 সুপ্ৰিম কোৰ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম। চ' এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 5 ডিছকাছ কৰিম। চ' এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ চব ভিডিঅ'ৰ প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে এইখিনি ফ'ল' কৰিব। বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হৈ যাব আৰু এইবিলাকে কনচেপ্ট আগলৈ এজ এ ৰেফাৰেঞ্চ ইউজ হৈ থাকিব। এই কনচেপ্টবিলাক ক্লিয়াৰ থাকিলে আপোনালোকৰ ইণ্ডিয়ান পলিটি ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব আৰু বুজিবলৈও সুবিধা হ'ব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি এই ভিডিঅ'টোত মেইনলি জুৰিছডিকশ্যন এণ্ড পাৱাৰ্ছ অফ সুপ্ৰিম কোৰ্ট ইয়াৰে অৰিজিনেল জুৰিছডিকশ্যন আৰু ৰিট জুৰিছডিকশ্যন আমি ডিছকাছ কৰিম। চ' আহকচোন সুপ্ৰিম কোৰ্ট এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। চ' এজ ইউজুৱেল আপোনালোকে যিহেতু জানে আমি প্ৰত্যেকটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট পইণ্টসমূহ এনেকৈ ভঙাই লৈছোঁ আৰু প্ৰত্যেকটো পইণ্টৰ ছাব পইণ্ট ছাবৰ ছাব পইণ্ট এনেকৈ ডিছকাছ কৰি গৈ থাকিম। চ' এই প্ৰচেছত ডিছকাছ কৰিলে কোনো ধৰণৰ পইণ্ট আপোনালোকৰ ৰৈ নাযায় আৰু এটা ছিষ্টেমেটিক এপ্ৰ'চত ইণ্ডিয়ান পলিটি ছাবজেক্টটো শিকিবলৈও সুবিধা হ'ব। অলৰেডি বহুত পইণ্ট আমাৰ ডিছকাছ কৰা হৈ গ'ল। মেইনলি আমি আজি জুৰিছডিকশ্যন এণ্ড পাৱাৰ্ছ অফ সুপ্ৰিম কোৰ্ট এই টপিকটো ডিছকাছ কৰিম। চ' মেইনলি জুৰিছডিকশ্যন মানে সুপ্ৰিম কোৰ্টে ক'ত কি সীমাৰ ভিতৰত বা কি প্ৰচেছত নিজৰ জুডিচিয়েল পাৱাৰবিলাক এপ্লাই কৰিব পাৰে তাৰ বিষয়ে ইয়াত কোৱা হৈছে। চ' আমাৰ কনষ্টিটিউশ্যনে সুপ্ৰিম কোৰ্টক বহুত এটা হিউজ পাৱাৰ দিয়া হৈছে, ইয়াত এটা এক্সটেনচিভ পাৱাৰ দিয়া হৈছে। চ' এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে এজ ইউজুৱেল ফেডাৰেল কোৰ্ট হিচাপে কাম কৰে। ফেডাৰেল কোৰ্ট মানে কথাটো এনেকুৱা যে এখন ইউনিয়ন যেনেকৈ ফেডাৰেল গভমেণ্ট ইউনিয়ন গভমেণ্ট থাকিব আৰু তাৰ তলত হাইৰাৰ্কি হিচাপত বেলেগ কোৰ্ট থাকিব। কিন্তু আমেৰিকাত কি হয় এই বস্তুটো ফেডাৰেল নহয়। তেওঁলোকৰ যিটো সুপ্ৰিম কোৰ্ট অফ আমেৰিকাত তেওঁলোকে চেণ্ট্ৰেলৰ কামবোৰ কৰিব আৰু প্ৰত্যেকৰ ষ্টেটৰ নিজা নিজা ষ্টেটৰ কোৰ্ট থাকে। কিন্তু ভাৰতত এতিয়া কথাটো কেনেকুৱা সুপ্ৰিম কোৰ্ট সকলোতকৈ ওপৰত আৰু সুপ্ৰিম কোৰ্টৰ তলত বেলেগ বেলেগ জেগাৰ বেলেগ বেলেগ ষ্টেটৰ হাই কোৰ্টবোৰ থাকিব। হাই কোৰ্টৰ আণ্ডাৰত বেলেগ বেলেগ ছাবঅৰ্ডিনেট কোৰ্ট থাকিব। এতিয়া সুপ্ৰিম কোৰ্টটো ভাৰতত কি কোৱা হয় ফাইনেল কোৰ্ট অফ আপিল। তাৰমানে ভাৰতৰ যিকোনো ন্যায় ব্যৱস্থাৰ ফাইনেল কোৰ্ট অফ আপিল সেইটো সুপ্ৰিম কোৰ্ট হ'ব আৰু এইটো ছেইম ব্ৰিটিছৰ হাউচ অফ লৰ্ডছ মানে আমাৰ যিটো ৰাজ্যসভা বুলি কোৱা হয় সেইটো আপাৰ হাউচ, ব্ৰিটিছৰ ৰাজ্যসভাটোক কোৱা হ'ব হাউচ অফ লৰ্ডছ আৰু আমাৰ দেশৰ যিটো লোৱাৰ হাউচ লোকসভাক কোৱা হ'ব হাউচ অফ কমন। চ' সুপ্ৰিম কোৰ্টক আমাৰ ফাণ্ডামেণ্টেল ৰাইট এই ফাণ্ডামেণ্টেল ৰাইটৰ গাৰাণ্টাৰ আৰু আমাৰ কনষ্টিটিউশ্যনৰ গাৰ্ডিয়ান বুলিও কোৱা হয়। চ' এই ক্ষেত্ৰত আমাৰ ড্ৰাফটিং কমিটিৰ যিটো এজন মেম্বাৰ আছিলে আলাদি কৃষ্ণস্বামী আয়াৰ, তেওঁলোকে এটা সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ বিষয়ে এটা কথা কৈছিলে যে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াক ইমান পাৱাৰ দিয়া হৈছে যে পৃথিৱীৰ যিকোনো ধৰণৰ সুপ্ৰিম কোৰ্টতকৈ ভাৰতৰ সুপ্ৰিম কোৰ্ট বহুত শক্তিশালী হয়। চ' এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টত 8টা জুৰিছডিকশ্যন আমি ডিছকাছ কৰিম। অৰিজিনেল জুৰিছডিকশ্যন, ৰিট জুৰিছডিকশ্যন, এপিলেট জুৰিছডিকশ্যন, এডভাইজৰী জুৰিছডিকশ্যন, আ কোৰ্ট অফ ৰেকৰ্ড, পাৱাৰ অফ জুডিচিয়েল ৰিভিউ, কনষ্টিটিউশ্যনেল ইণ্টাৰপ্ৰিটেশ্যন আৰু আদাৰ পাৱাৰ্ছ। চ' মেইনলি আমি আজি ইয়াত অৰিজিনেল জুৰিছডিকশ্যন আৰু ৰিট জুৰিছডিকশ্যনৰ বিষয়ে ভালকৈ ডিছকাছ কৰিম। চ' অৰিজিনেল জুৰিছডিকশ্যন মানে অলৰেডি ফেডাৰেল কোৰ্ট আমি কি হয় কনচেপ্টটো সেইটো ডিছকাছ কৰিছোঁ। সুপ্ৰিম কোৰ্টে কি কৰে আমাৰ ইণ্ডিয়াৰ বিভিন্ন ধৰণৰ ফেডাৰেল ডিছপিউটছ কেনেকৈ নিৰ্ধাৰণ কৰে সেই বিষয়ে আমি প্ৰথমতে ডিছকাছ কৰিম। ইয়াত আমি যদি প্ৰথমতে এইটো বুজিবলৈ চাওঁ যে ছাপ'জ এফালে চেণ্টাৰ আছে আৰু এখন ষ্টেট আছে বা এখনতকৈও বেছি ষ্টেট আছে। এওঁলোকৰ মাজত যদি কিবা ডিছপিউটছ হৈ যায় এইটো সুপ্ৰিম কোৰ্টে ডিছকাছ কৰিব। নেক্সট কেতিয়া ডিছকাছ কৰিব, ছাপ'জ এইফালে চেণ্টাৰ আছে, চেণ্টাৰৰ লগত এখন ষ্টেট আছে বা দুখন ষ্টেট আছে আৰু ইয়াৰ লগত এখন বেলেগ ষ্টেট আছে নাইবা বেছি ষ্টেটো থাকিব। এনেকুৱা ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে যদি কিবা ডিছপিউটছ হৈ যায় এনেকুৱা ডিছপিউটছবিলাক ডিছকাছ কৰিব। নাইবা দুখন ষ্টেটৰ মাজৰ যিবিলাক ডিছপিউটছ আছে
সেইবিলাক ডিসপিউটছো সুপ্ৰিম কোৰ্টে ডিসকাস কৰিব সো ইয়াত এটা কনসেপ্ট আহি পৰে অৰিজিনেল এক্সক্লুসিভ অৰিজিনেল জুৰিসডিকশন এক্সক্লুসিভ শব্দটো এটা বহুত ধুনীয়া মিনিং ইয়াত কোৱা হৈছে এক্সক্লুসিভ শব্দটোৰ অৰ্থ ইয়াত এইটো কোৱা হৈছে যে সুপ্ৰিম কোৰ্টৰ ওচৰত এক্সক্লুসিভ অৰিজিনেল জুৰিসডিকশন আছে এক্সক্লুসিভ শব্দটোৰ অৰ্থ মাত্ৰ সুপ্ৰিম কোৰ্টেহে য'ত ডিসাইড কৰিব পাৰে এক্সক্লুসিভ সুপ্ৰিম কোৰ্টৰ হেতু এক্সক্লুসিভ পাৱাৰ দিয়া আছে মাত্ৰ সুপ্ৰিম কোৰ্টেহে পাৰে ডিসাইড কৰিব কোনো বাকি কোৰ্টে কৰিব নোৱাৰে আৰু অৰিজিনেল শব্দটোৰ অৰ্থ এইটো কোৱা হৈছে যে অকল সুপ্ৰিম কোৰ্টেহে শুনিব বাকি কোনো কোৰ্টে শুনিব নোৱাৰে হেতু হৈছে এক্সক্লুসিভ অৰিজিনেল জুৰিসডিকশন সো এই ক্ষেত্ৰত যদি আমি কবলে যাওঁ যেটো এক্সক্লুসিভ অৰিজিনেল জুৰিসডিকশন দুটা ক্ষেত্ৰত সুপ্ৰিম কোৰ্টত কৰা হয় যেতিয়া ধৰি লওক আমি যিকোনো এটা যদি আমি মেটাৰ এটা আনিছো সেই মেটাৰটো লিগেল ৰিলেটেড হ'ব লাগিব কোনো পলিটিক্যাল নেচাৰৰ হ'ব নোৱাৰে অকল লিগেল হ'ব লাগিব ফৰ এক্সাম্পল দুখন ষ্টেট সেই দুখন ষ্টেটে কি কৰিলে তেওঁলোকে যিকোনো এটা পলিটিক্যাল ইস্যু লৈ পেলাই সুপ্ৰিম তেওঁলোকৰ বেলেগ বেলেগ পলিটিক্যাল পাৰ্টি ৰিলেটেড কিছুমান বস্তু তেওঁলোকৰ আখুৱা ৰৈ যাব আৰু এই দুখন ষ্টেটৰ মাজত কিছুমান ডিসপিউটছ হৈছে কিন্তু এই ডিসপিউটছটো পলিটিক্যাল হয় এইবিলাক ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে কিন্তু নিজৰ এক্সক্লুসিভ অৰিজিনেল জুৰিসডিকশন এন্টাৰটেইন নকৰে ফৰ এক্সাম্পল আমি যদি চাবলৈ যাওঁ তামিলনাডু আৰু কেৰালাৰ বহুত ধৰণৰ কিছুমান পলিটিক্যাল ইস্যুজ লৈ পেলাই ডিসপিউটছ আহি থাকে সো এইবিলাক ডিসপিউটছ কি হ'ব যদি পলিটিক্যাল ধৰণৰ হয় সেইবিলাক কিন্তু সুপ্ৰিম কোৰ্টে নুশুনিব যদি হেতুত কিবা লিগেল ৰাইটৰ কথা আহে যে তেওঁলোকৰ পানী ৰিলেটেড যদি কিছুমান কথা থাকে বা সেইবিলাকো পলিটিক্যাল হ'ব কিন্তু কিছুমান যদি বাউন্ডাৰী ৰিলেটেড কিছুমান কথা আহি পৰে সেইবিলাক লিগেল ৰাইটৰ ক্ষেত্ৰত সেইবিলাক সুপ্ৰিম কোৰ্টে শুনিব নেক্সট যেটো কোৱা হৈছে যে এজন প্ৰাইভেট সিটিজেনে ষ্টেট বা সেন্টাৰৰ যিকোনো ডিসপিউট আনিব নোৱাৰে ধৰি লওক আপুনি বা মই বোলে সেন্টাৰ আৰু ষ্টেটৰ মাজত কিছুমান ডিসপিউটছ হৈ আছে আমি গৈ পেলাই ফাইল কৰিলো এটা কেছ সুপ্ৰিম কোৰ্টত সুপ্ৰিম কোৰ্টে কিন্তু হেতু কেছ নুশুনিব কোনে শুনিব যেতিয়া ষ্টেটে বা সেন্টাৰে যেতিয়া হেতু সুপ্ৰিম কোৰ্টক নিজে দিছে কোনো প্ৰাইভেট সিটিজেনে হেতু বস্তু দিব নোৱাৰিব ভেৰি ভেৰি ইম্পৰ্টেন্ট এইবিলাক কনসেপ্ট আপোনালোকক কেতিয়াবা প্ৰিলিমছত ষ্টেটমেন্ট বেস প্ৰশ্নত সুধিব পৰা যায় এতিয়া কথাটো হৈছে সুপ্ৰিম কোৰ্টৰ যেটো জুৰিসডিকশন আছে তাত কিছুমান লিমিটেশনস আছে এই লিমিটেশনস বিলাক জনাটো ভাল হয় ধৰি লওক যিকোনো ধৰণৰ প্ৰি কনস্টিটিউশনাল ট্ৰিটি মানে আমাৰ কনস্টিটিউশনখন গৃহীত হোৱাৰ আগতে কিছুমান ট্ৰিটি কৰা হৈছিল তাৰ ৰিলেটেড ডিসপিউটছ কিছুমান এগ্ৰিমেন্ট কৰা হৈছিল সেইবিলাকৰ ডিসপিউটছ বিভিন্ন ধৰণৰ কনভেন্ট হৈ গল বা এংগেজমেন্ট হৈ গল বা বিভিন্ন ধৰণৰ এনেকুৱা এগ্ৰিমেন্ট জাতীয় বস্তু সেইবিলাক সুপ্ৰিম কোৰ্টে তাত কোনো ধৰণৰ ডিসপিউট তাৰ জুৰিসডিকশন নিদিয়ে বিভিন্ন ধৰণৰ ট্ৰিটি বা এগ্ৰিমেন্ট কৰোতে যদি এইটো কৰি থৈ দিয়া আছে যে সুপ্ৰিম কোৰ্টে তাত কোনো ধৰণৰ দখল দিব নোৱাৰিব সেইবিলাকত সুপ্ৰিম কোৰ্টৰ জুৰিসডিকশনৰ বাহিৰত হৈ গল ইন্টাৰষ্টেট ওৱাটাৰ ডিসপিউটছ পাৰ্লিয়ামেন্টে অলৰেডি কৈ থোৱা আছে যে সুপ্ৰিম কোৰ্টে তাত ইন্টাৰফেয়াৰ নকৰে সো এনেকুৱা ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে কেতিয়াও ইন্টাৰফেয়াৰ নকৰে ফাইনেন্স কমিশনৰ ৰিলেটেড কিছুমান মেটাৰ যদি আহে ভেৰি ভেৰি ইম্পৰ্টেন্ট সেইবিলাকত সুপ্ৰিম কোৰ্টে ইন্টাৰফেয়াৰ নকৰে সেন্টাৰ আৰু ষ্টেটৰ মাজত যিকোনো ধৰণৰ এক্সপেন্সেছ ৰিলেটেড ইস্যু হৈ গল বা পেনশন ৰিলেটেড ইস্যু হৈ গল এইবিলাক ইস্যু সুপ্ৰিম কোৰ্টে তাত এন্টাৰটেইন নকৰে বিভিন্ন ধৰণৰ কমাৰ্শিয়াল ডিসপিউটছ যদি সেন্টাৰ আৰু ষ্টেটৰ মাজত যদি হৈ যায় এইবিলাক কিন্তু সুপ্ৰিম কোৰ্টে এন্টাৰটেইন নকৰে বিভিন্ন ধৰণৰ ৰিকভাৰি ডেমেজ যদি ষ্টেট এখনে সেন্টাৰৰ লগত কৰিছে সাপোজ এখন ষ্টেটত এটা ইন্ডাষ্ট্ৰি আছে সেন্টাৰে তাত বোলে এটা ৰেলৱে ট্ৰেক বঢ়াব বিচাৰিছে এই ক্ষেত্ৰত কিছুমান যদি আখুৱা ৰৈ যায় বা ৰিকভাৰি যাওতে বোলে ইন্ডাষ্ট্ৰিটো ক্ষতি হল এতিয়া ষ্টেটখনে সেন্টাৰৰ এগেইনষ্টত তাত কেছ কৰি দিছে সো এইবিলাক বস্তু সুপ্ৰিম কোৰ্টে তাত এন্টাৰটেইন নকৰিব এতিয়া ইয়াত এটা এক্সাম্পল দিয়া আছে আপোনালোকে যদি চাব পাৰে 1961ত অৰিজিনেল জুৰিসডিকশন যেটো সুপ্ৰিম কোৰ্টৰ হেতু আনিছিলে ওয়েষ্ট বেংগল আৰু সেন্টাৰৰ এগেইনষ্টত সো হেতু সময়ত কি কৰিছিলে ওয়েষ্ট বেংগল ষ্টেট গভৰ্নমেন্টে কনস্টিটিউশনাল ভ্যালিডিটি ৰিগাৰ্ডিং দা কোল বিয়াৰিং এৰিয়াছ একুইজিশন এণ্ড ডেভেলপমেন্ট এক্ট 1957 মতে কি কৰা হৈছিলে পাৰ্লিয়ামেন্টত এই এক্টখন পাছ কৰা হৈছিলে সো সুপ্ৰিম কোৰ্টে ইয়াত এটা সু কৰিছিলে যে ইয়াৰ যিকোনো ভ্যালিডিটি ৰিলেটেড হেতু সু কৰিছিলে সুপ্ৰিম কোৰ্টৰ ওপৰত বাট কথাটো কোৱা হল এই বস্তুটো
সুপ্ৰিম কোৰ্টে ডিছমিছ কৰি দিলে। ৱেষ্ট বেংগল গভৰ্ণমেণ্টে যিটো চু কৰিছিলে চেণ্টাৰৰ এগেইনষ্টত সেইটো ডিছমিছ কৰি দিয়া হৈছিলে। এটা এক্সাম্পল আপোনালোকে চাব পাৰে। নেক্সট আমি ডিছকাছ কৰিম ৰিট জুৰিছডিকশ্যন। ৰিট জুৰিছডিকশ্যনৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, আমি আৰ্টিকল 32 ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত গোটেই ডিটেইলছত আমি ৰিট জুৰিছডিকশ্যন, যিটো ৰিট কেনেকৈ ইছ্যু কৰে, কি হয় ৰিট, গোটেইখিনি আমি ভালকৈ ডিছকাছ কৰি আহিছোঁ। চ' কনষ্টিটিউশ্যনে কি কৰিছে, সুপ্ৰিম কোৰ্টক আমাৰ ফাণ্ডামেণ্টেল ৰাইটৰ গাৰাণ্টৰ আৰু ডিফেণ্ডাৰ হিচাপে ডিক্লেয়াৰ কৰিছে। চ' সুপ্ৰিম কোৰ্টে কি কৰিব পাৰে, 5 ধৰণৰ ৰিট ইছ্যু কৰিব পাৰে। এই 5 ধৰণৰ ৰিট কি হ'ল, হাবিছ কৰ্পাছ, মেণ্ডামাছ, প্ৰহিবিশ্যন, কোৱাৰেণ্টো আৰু চাৰ্চিয়ৰি। চ' যিকোনো এজন ব্যক্তিৰ ফাণ্ডামেণ্টেল ৰাইট যদি ভায়োলেট হৈছে, এই ৰিটৰ আধাৰত তেওঁলোকে সুপ্ৰিম কোৰ্টত ডাইৰেক্টলি কেছ কৰিব পাৰে। এই ক্ষেত্ৰত কি কোৱা হৈছে, সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত অৰিজিনেল জুৰিছডিকশ্যন আছে যদিও এজন ব্যক্তিয়ে ডাইৰেক্টলি হাই কোৰ্টত নগৈ চিধা সুপ্ৰিম কোৰ্টত যাব পাৰে। কিন্তু এই ক্ষেত্ৰত যিটো ৰিট জুৰিছডিকশ্যন আছে সেইটো এক্সক্লুজিভ নহয়। এক্সক্লুজিভ নহয় শব্দটোৰ অৰ্থ এইটো যে অকল সুপ্ৰিম কোৰ্টেই নহয়, হাই কোৰ্টেও ৰিট জুৰিছডিকশ্যন দিব পাৰে। এই ক্ষেত্ৰত বুজি লওক, হাই কোৰ্টৰ ওচৰতো সেই পাৱাৰটো দিয়া হৈছে যে কিবা কাৰণত এজন ব্যক্তিৰ যদি ফাণ্ডামেণ্টেল ৰাইট ভায়োলেট হৈ গৈছে, তেওঁ সুপ্ৰিম কোৰ্টলৈও যাব পাৰে, হাই কোৰ্টলৈও যাব পাৰে। চ' ৰিট জুৰিছডিকশ্যনটো এক্সক্লুজিভ নহয়, কিন্তু অৰিজিনেল হয়। এইটো সৰু সৰু যিটো ডিফাৰেঞ্চকেইটা বুজি ল'লে ভাল হয়। চ' কথাটো হৈছে যে এজন ব্যক্তিৰ যদি ফাণ্ডামেণ্টেল ৰাইটটো ভায়োলেট হৈছে, তেওঁ ডাইৰেক্টলি সুপ্ৰিম কোৰ্টলৈ যাব পাৰে, হাই কোৰ্টলৈ নোযোৱাকৈ। এতিয়া কথাটো হৈছে সুপ্ৰিম কোৰ্টৰ যিটো অৰিজিনেল জুৰিছডিকশ্যন, এই ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ, দুটা আমি যদি টাইপ চাই লওঁ, ইয়াত এটা হৈছে ফেডাৰেল ডিছপিউটছ আৰু এটা হৈছে ৰিলেটেড টু ফাণ্ডামেণ্টেল ৰাইটছ। ফেডাৰেল ডিছপিউটছ মানে কেনেকুৱা ধৰণৰ, যদি চেণ্টাৰ আৰু ষ্টেটৰ মাজত যদি কিবা ডিছপিউটছ হৈছে, সেইবিলাকক আমি ফেডাৰেল ডিছপিউটছ বুলি ক'ব পাৰোঁ। এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ অৰিজিনেল জুৰিছডিকশ্যন আছে, আৰু ফাণ্ডামেণ্টেল ৰাইটৰ যদি ভায়োলেশ্যন হৈছে, এই ক্ষেত্ৰতো সুপ্ৰিম কোৰ্টৰ অৰিজিনেল জুৰিছডিকশ্যন আছে। এতিয়া ফেডাৰেল যিটো ডিছপিউটছ হৈছে সেইটো হৈছে এক্সক্লুজিভ। মানে চেণ্টাৰ আৰু ষ্টেটৰ মাজত যদি যিকোনো ধৰণৰ ডিছপিউটছ হৈছে, সেইটোত কেৱল সুপ্ৰিম কোৰ্টেহে শুনিব, সুপ্ৰিম কোৰ্টেহে নিজৰ বিচাৰ দিব। কিন্তু ফাণ্ডামেণ্টেল ৰাইটৰ ক্ষেত্ৰত যিটো হয় সেইটো কনকাৰেণ্ট হয়, মানে সুপ্ৰিম কোৰ্টেও দিব পাৰে আৰু হাই কোৰ্টেও দিব পাৰে। সহজ ভাষাত ক'বলৈ এইটো যে এখন ষ্টেট আৰু চেণ্টাৰৰ মাজত যদি কিবা ডিছপিউটছ হৈছে, সেইটোত কেৱল সুপ্ৰিম কোৰ্টেহে নিজৰ বিচাৰ দিব। কিন্তু ফাণ্ডামেণ্টেল ৰাইট যদি ভায়োলেট হৈছে, তাৰ কাৰণে সুপ্ৰিম কোৰ্টেও বিচাৰ দিব পাৰে, হাই কোৰ্টেও বিচাৰ দিব পাৰে। চ' ফেডাৰেল ডিছপিউটৰ ক্ষেত্ৰত ইউনিটকেইটা কি, চেণ্টাৰ আৰু ষ্টেট। আৰু ফাণ্ডামেণ্টেল ৰাইটৰ ক্ষেত্ৰত চিটিজেন আৰু গভৰ্ণমেণ্ট। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কথাখিনি যদি বুজি পোৱা নাই, আকৌ এবাৰ ভিডিঅ'টো ৰিপিট কৰি শুনক। কিতাপখন এবাৰ দুবাৰমান চালে আপোনালোকে গোটেইখিনি কথা বুজি পাই যাব। এতিয়া কথাটো হৈছে, আমাৰ যিটো ৰিট জুৰিছডিকশ্যন যিটো আছে, তাত কিছুমান বেছিক ডিফাৰেঞ্চ আছে সুপ্ৰিম কোৰ্টৰ আৰু হাই কোৰ্টৰ। ডিফাৰেঞ্চকেইটা কি, সুপ্ৰিম কোৰ্টে যিটো আৰ্টিকল 32 আমি যিটো পাই আহিছোঁ, যিটো ফাণ্ডামেণ্টেল ৰাইট পাৰ্ট 3 অফ দ্য কনষ্টিটিউশ্যন, আৰ্টিকল 12ৰ পৰা আৰম্ভ কৰি 35লৈকে। চ' সুপ্ৰিম কোৰ্টে কি কৰিব পাৰে, অকল ফাণ্ডামেণ্টেল ৰাইটৰ কাৰণে যদি ফাণ্ডামেণ্টেল ৰাইট ভায়োলেট হৈছে, সেইটো কাৰণেহে ৰিট ইছ্যু কৰিব পাৰে, বেলেগ কোনো ক্ষেত্ৰত ৰিট ইছ্যু কৰিব নোৱাৰিব। কিন্তু হাই কোৰ্টৰ এই ক্ষেত্ৰত পাৱাৰটো অকণমান বেছি হৈছে। হাই কোৰ্টে ফাণ্ডামেণ্টেল ৰাইটৰ লগতে যিকোনো ধৰণৰ লিগেল ৰাইটৰ কাৰণেও ৰিট ইছ্যু কৰিব পাৰে। চ' এই ক্ষেত্ৰত হাই কোৰ্টৰ যিটো ৰিট জুৰিছডিকশ্যন কৰিব পৰা পাৱাৰ, যিটো সুপ্ৰিম কোৰ্টতকৈ ৱাইডাৰ হয়, তাৰমানে হাই কোৰ্টৰ যিটো পাৱাৰটো ডাঙৰ হয় সুপ্ৰিম কোৰ্টতকৈ। কিন্তু পাৰ্লিয়ামেণ্টে এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টক এইটো পাৱাৰ দিব পাৰে যে ফাণ্ডামেণ্টেল ৰাইটৰ বাহিৰেও অন্যান্য কিছুমান ইছ্যুৰ ক্ষেত্ৰতো ৰিট সুপ্ৰিম কোৰ্টে ইছ্যু কৰিব পাৰে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট লাইন। এইবিলাক লাইন কেতিয়াবা কি হয়, কনচেপচুৱেল বেচিছত প্ৰিলিমছত সুধিব পাৰে যে পাৰ্লিয়ামেণ্টে এই পাৱাৰটো সুপ্ৰিম কোৰ্টক দিছে যে আপোনালোকে অন্যান্য ইছ্যুজ আদাৰ দেন ফাণ্ডামেণ্টেল ৰাইট তাতো ৰিট ইছ্যু কৰিব পাৰে। এইটো ট্ৰু নে ফলছ? চ' এইটো ট্ৰু হ'ব। ভেৰি ভেৰি ইম্পৰ্টেণ্ট।
নেক্সট আমি ডিছকাছ কৰিম এপিলেট জুৰিছডিকশ্যন। এপিলেট জুৰিছডিকশ্যনটো অলপমান নেক্সট আমি ভিডিঅ'টো ডিছকাছ কৰিম। অলপ দীঘলীয়া হয়, সৰু সৰু বহুত ক্লজ আছে। এইবিলাক ক্লজ মানে যদি একেবাৰতে মই গোটেইখিনি কৰি দিওঁ বুজি পোৱাত অসুবিধা হ'ব পাৰে। দেন বাকীকেইটা যিকেইটা জুৰিছডিকশ্যন গোটেইখিনি ওৱান বাই ওৱান ডিছকাছ কৰিম। চ' মেইন উদ্দেশ্য এটাই, এই জুৰিছডিকশ্যন যিটো পাৰ্ট আছে বা পাৱাৰ হয় সুপ্ৰিম কোৰ্টৰ চ'ল বুলি ক'ব পাৰে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চ' প্লিজ এইখিনি স্কিপ নকৰিব বা নেগলেক্ট নকৰিব। মেইনছ বা প্ৰিলিমছত ডাইৰেক্টলি সুধিব পাৰে এইবিলাক বস্তু। চ' মই এইখিনি খৰচি মাৰি ডিছকাছ কৰিম। প্ৰত্যেকটো পইণ্টে ইয়াত ডিছকাছ কৰা হৈছে। প্লিজ আপোনালোকে ফ'ল' কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকৰ ফ্ৰেণ্ডছ বা অন্যান্য এস্পিৰেণ্ট যিসকলে প্ৰিপাৰেশ্যন কৰি আছে। আমাৰো ভাল লাগে আপোনালোকৰ পৰা যদি সহযোগিতা পাওঁ, এটা উৎসাহ পোৱা যায়। চ' নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিৰ বাবে ইমানেই। ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।